আজিৰ যোগদানটো আমাৰ এমচিএলএ হিচাপে সন্মানীয় জয় মুছাহাৰী ডাঙৰীয়াই যোগদান কৰিছে, কিন্তু তাৰ আগতো বহুত যোগদান হৈছে আৰু বহুত যোগদান হ'বলৈ গৈ আছে। বিপিএফ মানে হাগ্ৰামা বিপিএফৰ এজনে লিডাৰ আছে আৰু এজনে লিডাৰ থাকিব, এইটো হাগ্ৰামা, বাকী চব লিডাৰ বিপিএফৰ জইন হ'বলৈ গৈ আছে। না প্ৰাৰ্থী ঘোষণা কৰিব পৰা নোৱাৰাটো তেওঁৰ কথা, ইয়াত আমি হস্তক্ষেপ কৰিব আমি শ্বেয়াৰ কৰিব বিচৰা নাই। কিন্তু এটা কথাটো স্পষ্ট, তেওঁৰ আজি কেণ্ডিডেট ঘোষণা কৰিবলৈ আজি মানুহে নাই। খাম্পা বৰগোহাঞি ডাঙৰীয়া খুব কম সময়ৰ ভিতৰতে ইউপিপিএল দলত যোগদান হ'বলৈ গৈ আছে। আজি আপোনালোকক মই হ'বলৈ গৈ আছে, হ'ব নেকি নহয়, হ'বলৈ গৈ আছে খুব কম দিনৰ ভিতৰতে। মানে নেওতাটো 1 গুণ 1, 3 4 গুণ 12 এনেকৈ হয় নহয়, আমাৰ মানে 10 গুণ কিমান হ'ব তেনেকৈ হৈ যাব। কোকৰাঝাৰত কণ্টেষ্ট আমাৰ কোনো নাই, আমাৰ অলৰেডি জিকিয়ে গৈছে। আমি এতিয়া বিটিআৰ অঞ্চলত থকা 35 লাখ ভাৰতীয় নাগৰিকক সামৰি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই কেনেকৈ সমন্বয় কৰাত, শান্তি কৰাত, মানে কি কয় ঐক্যতা প্ৰতিষ্ঠা কৰাত আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা কি ধৰণে আগবঢ়াই নিব লাগে ইয়াৰহে পৰিকল্পনা কৰি আছোঁ। হাৰা জিকাটো আমাৰ শেষ অলৰেডি। আমি আমাৰ ইউপিপিএল দলৰ কণ্টেষ্টটো ইউপিপিএল আৰু ইয়াত বেলেগ শব্দই নাই। আমাৰ এনে 7 লাখটো আমি মিনিমাম ধৰি লৈছোঁ। এনে কংগ্ৰেছে দিছে, কংগ্ৰেছে খুব পালে 60-70 হাজাৰ মান পাব। নৱশৰণীয়া অতীত হৈ গৈছে, এখেতে আৰু টিকেটৰ কাৰণে যোগ্য ব্যক্তি নহয়, প্ৰাৰ্থী নহয়। গতিকে নৱশৰণীয়া অতীত হৈ গৈছে। ঈশ্বৰে এখেতক আশীৰ্বাদ দিছে, 2বাৰ এখেতে MP বনালে, পেঞ্চন লৈ পেলাই এখেতে খাই থাকিব পাৰিব আৰু বাকী একো নাই।